এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 17 এপ্ৰিল ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নতুন ভাৰত নতুন সংসদ 850 খনলৈ বৃদ্ধি পাব লোকসভাৰ আসন 543ৰ পৰা 850 খনলৈ বৃদ্ধি কৰাৰ ব্যাপক প্ৰতিশ্ৰুতি। মহিলাৰ বাবে সংৰক্ষিত হ'ব 33% আসন। সলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী। স্ত্ৰীৰ পৰা সাৱধানে থাকিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য। প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখকৈ টকা দিয়াৰ ঘোষণা। জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহে 1250 টকাকৈ। খিলঞ্জীয়াক বমি পট্টা দিয়াৰ লগতে 5টা বিশেষ প্ৰতিশ্ৰুতি। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নেতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ভাৰতীয় গণতন্ত্ৰত নতুন যুগৰ সূচনা। সংসদীয় ইতিহাসত আহিব এক বৃহৎ প্ৰতিশ্ৰুতি। 850খন আসনেৰে নতুন ৰূপ পাব লোকসভাই। 543ৰ পৰা 850খন আসনলৈ চলিছে ব্যাপক প্ৰতিশ্ৰুতি। অধিক শক্তিশালী হ'ব দেশৰ সংসদীয় ব্যৱস্থা। লোকসভাৰ 33% আসন কেৱল মহিলাৰ বাবে সংৰক্ষিত। দেশৰ শাসনত নাৰীৰ শক্তিশালী অংশগ্ৰহণ। আসন সংৰক্ষণেৰে বৃদ্ধি পাব মহিলা প্ৰতিনিধিত্ব। জনসংখ্যাৰ অনুপাতে বৃদ্ধি পাব আসন। ৰাইজৰ সমস্যা সমাধানৰ লক্ষ্যৰে সংসদত বাঢ়িব আসনৰ সংখ্যা। নাৰী শক্তিক অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে ঐতিহাসিক সংৰক্ষণ। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। সলনি হ'ব পাৰে দেশৰ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ গুপ্ত শত্ৰু বৃদ্ধি পাব। মানসিক কষ্টৰ সন্মুখীন হ'ব লাগিব। স্ত্ৰীৰ পৰা সাৱধানে থাকিব লাগিব মোদী। 2027 চনৰ 6 ডিচেম্বৰলৈকে নৰেন্দ্ৰ মোদীৰ শুভৰক্ষণ। 2027 চনৰ শেষলৈকে সলনি হ'ব পাৰে ৰাজনৈতিক সমীকৰণ। বৰপেটা সূত্ৰধৰ বৰ্ষফল গণনা কৰি দৈৱজ্ঞৰ ভৱিষ্যৎবাণী। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য। প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখকৈ টকা দিয়াৰ ঘোষণা। জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহে 1250 টকাকৈ। জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিয়াৰ কথা উল্লেখ কৰে। খিলঞ্জীয়াক বমি পট্টা প্ৰদানৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব কংগ্ৰেছে। লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ইস্তেহাৰ প্ৰকাশ কৰিলে কংগ্ৰেছে। নতুন বড় অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তেহাৰ। 2026ত যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে তেনেহলে এই 5টা প্ৰতিশ্ৰুতি পূৰণ কৰিব কংগ্ৰেছে। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।